প্ৰেমময় জীৱন। প্ৰেমৰ আবোলতা অনুভৱ কৰিব নোৱাৰাৰ বাবেই আমি ত্ৰুটিপূৰ্ণ জীৱন কটাব লগা হয়। সংকীৰ্ণ মনোভাৱেৰে প্ৰেমৰ অৰ্থ বিচাৰি প্ৰেমক অনুধাৱন নকৰাৰ বাবে আমাৰ জীৱন বিপদাপন্ন হয়। প্ৰেম কেৱল এটা শব্দ নহয়, ই এক বিশাল অধ্যায়। ইয়াক যিমানেই জানিবলৈ চেষ্টা কৰিব, সিমানেই আপুনি প্ৰেমত পৰিব। প্ৰেম মানে কোনো চৰ্ত বা ব্যৱসায় নহয়। ই এক অনুভূতি মাত্ৰ, যাক কোনো ভাষা, শব্দ, কোনো উপমা, কোনো উপহাৰেৰে ব্যক্ত কৰিব নোৱাৰি। প্ৰেম নদীৰ ধাৰৰ দৰে, যি বৈ গৈ থাকে অবিৰাম, যি সাগৰৰ দৰে বিস্তৰ গভীৰ, কিন্তু শান্ত। চন্দ্ৰমাৰ পোহৰৰ দৰে সুন্দৰ, সৌম্য, কিন্তু সূৰ্যৰ দৰে শক্তিশালী, যি আকাশৰ দৰে সীমাহীন। প্ৰেমত নাই কোনো দাবী, নাই কোনো চৰ্ত, নাই সন্দেহ, আছে মাথো অন্তহীন বিশ্বাস আৰু মুক্তিৰ এক অনাবিল আনন্দ। আমি প্ৰেমৰ ভাৰসাম্যতা নাজানো। এজনক যদি অসত্য স্নেহ কৰোঁ, আনজনৰ বিষয়ে পাহৰি যাওঁ। সঁচা অৰ্থত প্ৰেমত কোনো তেনেধৰণৰ নীতি থাকিব নালাগে। নিয়ম নাই বাবেই প্ৰেম বহল অৰ্থত বিশাল। প্ৰেমক বিশেষ নিয়মত পৰিণত কৰিলেই আপুনি ভুগিব লাগিব যন্ত্ৰণা। অনুশাসনৰ গণ্ডিত মেৰিয়াই ল'লেই পৰিণামত সৃষ্টি হ'ব অনাকাংক্ষিত উদ্বেগ, অশান্তি আৰু বিভিন্ন জনশত্ৰু হৈ পৰিব। যি সত্য, নিস্বাৰ্থ, প্ৰকৃত প্ৰেম, সেই প্ৰেম আপোনাৰ উন্নতিৰ কাৰণ হ'ব, আনন্দৰ কাৰণ হ'ব, আপোনাৰ দুখ কষ্টৰ সমভাগী হ'ব, আপোনাৰ মন আৰু আত্মাক শান্তি প্ৰদান কৰিব। প্ৰকৃত প্ৰেমে আপোনাক তেতিয়াও বিশ্বাস কৰিব, যেতিয়া গোটেই পৃথিৱীয়ে আপোনাৰ বিৰুদ্ধে থিয় হ'ব, আপোনাক শক্তি দিব। আটাইতকৈ ডাঙৰ কথা হ'ল, প্ৰেম মানে পৰাধীনতা নহয়। আপোনাৰ ব্যক্তিগত স্বাধীনতাৰ ওপৰত কাৰোৰে অধিকাৰ নাই। আপোনাৰ যদি স্বাধীনতাই নাথাকে, প্ৰেম ক'ত থাকিব? সেয়েহে প্ৰেমৰ ক্ষেত্ৰত সাৱধান হওক, কিয়নো এটা ভুল সিদ্ধান্তই আপোনাৰ গোটেই জীৱনটো শেষ কৰিব পাৰে। প্ৰেমক আঁকোৱালি লৈ আৰম্ভ কৰক প্ৰেমময় জীৱন। জীৱনত সুখী হ'বলৈ ডক্টৰ হিমা কাশ্যপ বাইদেউলৈ আপোনালোকৰ যদি প্ৰশ্ন আছে, তেন্তে কমেণ্ট ছেকশ্যনত সুধিব পাৰে।